মই হেমি মোহনে আপোনালোকক প্ৰথমে স্বাগতম জনাইছোঁ। মই আজি আপোনালোকক মহাৰাষ্ট্ৰত থকা আহমেদনগৰ বা অহিলানগৰত থকা চান্দবিবি মহল দেখুৱাব বিচাৰিছোঁ। এই মহলটো 500 বছৰৰ পুৰণি। এই মহলটো 70 ফুট ওখ। ইয়াত 3টা মহল আছে। এই মহলটো চলাবাদ খানে বনাইছিল। এই মহলটো বনোৱাৰ উদ্দেশ্য হৈছিল দূৰলৈ নিৰীক্ষণ কৰিবৰ বাবে। বহুত লোকে এই মহলটো দূৰবীণ বুলিও কয়। চলবাদ খানে ইয়াতকৈও ওখ কৰিম বুলি ভাবিছিল, কিন্তু 1619 চনত চলবাদ খানৰ মৃত্যু হ'ল। চান্দবিবি নিজাম চাহাবৰ পত্নী আছিল। চান্দবিবি যোদ্ধা আছিল। চান্দবিবিয়ে 10 বছৰ যুদ্ধ কৰিছিল। চান্দবিবি তেওঁৰ পিতাৰ নাম আছিল হুছেইন নিজাম। পিতাক মৃত্যুৰ পিছত তেওঁ এই যুদ্ধ কৰিয়েই মৃত্যুবৰণ কৰিছিল। बस मुझको पता है तुम्हें देखे मेरी आंखें इसमें क्या मेरी खता है हाल क्या है मेरे दिल का हाल क्या है मेरे दिल का मुश्किल कर दे